নমস্কাৰ এই বিয়লি হেডলাইন্স আৰু ষ্টুডিঅ'ত মই ভাবহন্ত আৰম্ভণিতে ব্ৰেকিং নিউজ 31 আগষ্টৰ পৰা 4 দিনীয়াকৈ অনুষ্ঠিত হ'ব বিধানসভাৰ অধিৱেশন বিধানসভাত প্ৰৱেশ কৰাৰ পূৰ্বে কৰোনাৰ ৰেপিড টেষ্ট কৰিব লাগিব সকলো মন্ত্ৰী বিধায়ক বিষয়া কৰ্মচাৰী আৰু সাংবাদিকে কৰিব লাগিব এই ৰেপিড টেষ্ট পুনৰবাৰ জনাব বিচাৰিছো বিধানসভাৰ অধিৱেশন 4 দিনীয়াকৈ অনুষ্ঠিত হ'ব 31 আগষ্টৰ পৰা বিধানসভাত প্ৰৱেশ কৰাৰ পূৰ্বে কৰোনাৰ ৰেপিড টেষ্ট কৰিব লাগিব সকলো মন্ত্ৰী বিধায়ক বিষয়া কৰ্মচাৰী আৰু সাংবাদিকে কৰিব লাগিব কৰোনাৰ ৰেপিড টেষ্ট প্ৰত্যেক পলিটিক্যাল পাৰ্টিৰ লিডাৰে কোন মেম্বাৰ হাউচৰ ভিতৰত বহিব তেখেতসকলে ঠিক কৰিব আৰু সমুদায় মানে আমাৰ 50% এটেণ্ডেন্স হ'ব আৰু ৰেপিড টেষ্ট কোভিডৰ ক্ষেত্ৰত কেনেধৰণৰ ৰেপিড টেষ্টটো আমি অলৰেডি একাউণ্ট আমি হৈ গৈছে আমাৰ ইয়াতে হৈছে তথাপি আমাৰ ছেশ্যন যিহেতু 31 তাৰিখৰ পৰা আহিছে আমাৰ এই অফিচৰ যিমানখিনি আছে মানুহ আমি তেখেতসকলক আৰু এবাৰ কৰিবৰ কাৰণে আজি এখন আমি চাৰ্কুলাৰ এখন অলৰেডি ইছ্যু কৰিছোঁ 27 এনেকুৱা মানত কৰিব পাৰিলে ভাল হয় ছেশ্যনৰ আগে আগে তাতে আপোনালোকৰ বিধানসভাৰ সচিবালয়ৰ সকলো বিষয়া কৰ্মচাৰী কৰিব লগতে যিসকল সদস্য আহিব বিধানসভাৰ আৰু সাংবাদিক সেইসকলৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা এতিয়া যোনকেইখন মেম্বাৰৰ কাৰণে আমি কটেজ নম্বৰ 55ত আমি ঠিক কৰিম এতিয়াও বহুত মেম্বাৰ অহা নাই কিছু মেম্বাৰ আছে নথকা নহয় তাতেও আমি একাউণ্ট কৰা হৈ গৈছে ছেশ্যনৰ আগত কৰোনাত আক্ৰান্ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ মঙ্গলবাৰে কৰা পৰীক্ষা তৰুণ গগৈ পজিটিভ চিনাক্ত হৈছে টুইটযোগে এই কথা জনালে তৰুণ গগৈয়ে তৰুণ গগৈ সংস্পৰ্শলৈ অহা সকলোকে পৰীক্ষা কৰোৱাৰ আহ্বান 85 বছৰীয়া তৰুণ গগৈ আক্ৰান্ত হৈছে কৰোনাত 22 আগষ্টৰ সন্ধিয়া বিৰোধী দলপতি কংগ্ৰেছৰ ৰাজ্যিক সভাপতি AIDFৰ নেতৃত্ব গৈছিল তৰুণ গগৈ ঘৰলৈ আৰু তৰুণ গগৈ আশোৰোগ্য কামনা কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তৰুণ গগৈৰ বাবে চিকিৎসকৰ এটা বিশেষ দল সাজু কৰা হৈছে সৰ্বশিক্ষা মিছন কাৰ্যালয় সন্মুখত প্ৰতিবাদ আমাৰ অনশনৰ জ্যোতি কেন্দ্ৰৰ শিক্ষাকৰ্মী স্থায়ী নিযুক্তি প্ৰদানৰ দাবীৰে এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে দীৰ্ঘদিনীয়া প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰাৰ পিছতো চৰকাৰে প্ৰদান কৰা নাই কোনো পদক্ষেপ যাৰ বিৰুদ্ধে পুনৰ কাহিলীপাৰাত প্ৰতিবাদী কাৰ্যসূচীত নামিল প্ৰতিবাদকাৰী সৰ্বশিক্ষা মিছন কাৰ্যালয় সন্মুখত এই প্ৰতিবাদ আমাৰ অনশনৰ জ্যোতি কেন্দ্ৰৰ শিক্ষাকৰ্মী স্থায়ী নিযুক্তি প্ৰদানৰ দাবীৰে এই প্ৰতিবাদ দীৰ্ঘদিনীয়া প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰাৰ পিছতো চৰকাৰে প্ৰদান কৰা নাই কোনো পদক্ষেপ যাৰ বিৰুদ্ধে পুনৰ কাহিলীপাৰাত প্ৰতিবাদী কাৰ্যসূচীত নামিল প্ৰতিবাদকাৰী বিটিআৰ চুক্তিক লৈ সন্তুষ্ট নহয় প্ৰাক্তন এনডিএফবি নেতা বি চাউৰগৰা চুক্তি সহি কৰাৰ পূৰ্বে চুক্তিখন ভালকৈ পঢ়ি চোৱাৰ সুযোগ নোপোৱাৰ অভিযোগ কৰিছে চাউৰগৰাই 27 জানুৱাৰী স্বাক্ষৰিত এই চুক্তিখন পঢ়ি চাবলৈ তেওঁ পৰ্যাপ্ত সময় নাপালে এই অভিযোগ তেওঁ উত্থাপন কৰিছে অৱশ্যে চুক্তিখন আখৰে আখৰে পালন কৰিবলৈ তেওঁ দাবী জনাইছে আগন্তুক বিটিসি নিৰ্বাচনত চিৰাং সমষ্টিৰ পৰা প্ৰাৰ্থীৰূপে থিয় হোৱা চাউৰগৰাই তেওঁৰ বিজয় নিশ্চিত বুলি দাবী কৰিছে আনহাতে অঞ্জলি দৈমাৰীৰ বিপিএফত যোগদানে দলটো শক্তিশালী কৰিব বুলি তেওঁ মত ব্যক্ত কৰে মোৰ কথাটো হ'ল আগৰ পৰা মই কৈছোঁ যে আমি আমাৰ এনডিএফবি অলপখিনি টাইমটো লাগিছিল তো আমি সেইটো মানে আনপ্ৰেডিক্টেড ক'ব নোৱাৰা হৈ গৈছে তো সেইটোৰ কাৰণে আমি ইনকমপ্লিট কথাও ক'ব লাগিব তো যি হওক সেইটো বেচলেছ বা কি হয় সেইটো মই নকওঁ যি হওক আমি কওঁ যদি আমি অলপখিনি টাইম যদি পায় তেনেহ'লে ইয়াকে আমি অলপ মানে ভালকৈ চুক্তি কৰিব পাৰিলেহেঁতেন সেইটো আমি অনুভৱ কৰোঁ আৰু আমিতো সোমাই পোৱা নাই এক মাহতো কোনো জাতিৰ এগ্ৰিমেণ্টো নহয় এইবিলাকো আপোনালোকে জানিছে এতিয়া তো যি হওক এইবিলাক মানে ডাইৰেক্টলি মই নকওঁ আপোনালোকে জানিছে অলপ টাইমখিনি আমাক লাগিছিল এটলিষ্ট আগন্তুক সময়ত ইমপ্লিমেণ্টৰ ক্ষেত্ৰত আপুনি কি ক'ব আজি তাৰিখ ইমপ্লিমেণ্টটো হ'বই লাগে যিবিলাক আমি আশা কৰিছিল সেইবিলাকে আপ টু
2021 নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে নেকি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়াবলৈ তেওঁ ইচ্ছা প্ৰকাশ কৰা নাই বুলি মত ব্যক্ত কৰিছে আৰু টুইটাৰ যোগে এই ইংগিত প্ৰদান কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৱশ্যে নিৰ্বাচনত প্ৰাৰ্থিত্ব আগ নবঢ়ালেও অসম আৰু বিজেপি দলৰ হৈ কাম কৰি যোৱাৰ কথা প্ৰকাশ কৰে 2021 চনত অসমত এখন শক্তিশালী আৰু জাতীয় ভাৱাপন্ন চৰকাৰ গঠন হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে কোনো পদবীৰ পিছত তেওঁ দৌৰি থকা নাই বুলি টুইটত মন্তব্য কৰিছে বিজেপি দলে 100তকৈ অধিক আসন লাভ কৰি চৰকাৰ গঠন কৰাটোৱে বৰ্তমান তেওঁৰ একমাত্ৰ আকাংক্ষা বুলি টুইটত প্ৰকাশ কৰে জননী জন্মভূমি স্বৰ্গাদপি গৰিয়সী বাণীৰে অসমক সেৱা কৰাটোৱে তেওঁৰ পৰম শান্তি বুলি মন্তব্য কৰে একাংশ লোকে তেওঁ পদবীৰ বাবে হাহাকাৰ কৰি থকা বুলি কৰি অহা আলোচনাত আক্ষেপ প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকী ৰাজ্যত আৰু এটা ৰাজনৈতিক দল গঠন হল সংযুক্ত আঞ্চলিক দল অসম জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰা চলচ্চিত্ৰ নিৰ্মাতা পদ্মভূষণ জাহ্নু বৰুৱাৰ নেতৃত্বত গঠন হৈছে এই নতুন ৰাজনৈতিক দলটো স্থিৰ কৰা হৈছে ৰাজনৈতিক দলটোৰ প্ৰতীক চিহ্ন আজি আনুষ্ঠানিক ঘোষণা কৰা হ'ব আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চৰ তেজপুৰত গঠন হৈছে এই নতুন ৰাজনৈতিক দল আজি যিহেতু আনুষ্ঠানিক ঘোষণা কৰা হ'ব এই আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চৰ ফালৰ পৰা ঘোষণা তেওঁলোকে কৰিব ইতিমধ্যে আমি জনাইছোঁ কালিৰ দিনটোত যিহেতু তেজপুৰত বৈঠকৰ আহ্বান জনোৱা হৈছিল য'ত অংশগ্ৰহণ কৰিছিল জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰা চলচ্চিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱাকে ধৰি আৰু কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে আৰু তেওঁলোকৰ নেতৃত্বতে গঠন হৈছে এই নতুন ৰাজনৈতিক দল স্থিৰ কৰা হৈছে দলৰ নাম দলৰ প্ৰতীক চিহ্ন আৰু আজি আনুষ্ঠানিক ঘোষণা কৰিব আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ নিশা মালিগাঁৱৰ আদিংগিৰি পাহাৰত পিঞ্জৰাবদ্ধ হৈছে প্ৰকাণ্ড নাহৰ ফুটুকী বিগত কিছুদিন ধৰি আমি বাতৰি সম্প্ৰচাৰিত কৰি আহিছোঁ কিদৰে এই নাহৰ ফুটুকীটোৱে সন্তাস চলাই আছিল কিছুদিন পূৰ্বে এই নাহৰ ফুটুকীটোৰ আক্ৰমণতে নিহত হৈছিল শিৱম কুমাৰ নামৰ এটি 6 বছৰীয়া শিশু আৰু তাৰ পিছতে গুৱাহাটী সংমণ্ডল বনাঞ্চলিক বিষয়া পংকজ কলিতাৰ নেতৃত্বত অঞ্চলটোত পিঞ্জৰা স্থাপন কৰিছিল বন বিভাগে আৰু বন বিভাগৰ এই ফাণ্ডত নিশা আবদ্ধ হৈছে এই নাহৰ ফুটুকীটো মালিগাঁও আদিংগিৰিত ত্ৰাসৰ সৃষ্টি কৰি আহিছিল এই নাহৰ ফুটুকীটোৱে আৰু নাহৰ ফুটুকীটোক চাবলৈ দেখা গৈছে যথেষ্ট লোকে ভিৰ কৰে অঞ্চলটোত বন বিভাগৰ চিকিৎসকৰ দলে নাহৰ ফুটুকীটোক গুৱাহাটীত থকা অসম ৰাজ্যিক চিৰিয়াখানালৈ লৈ আহে ৰাজ্যৰ আধাৰ কেন্দ্ৰত এক অনিয়ন্ত্ৰিত পৰিস্থিতি আধাৰ কেন্দ্ৰ হ'বগৈ নেকি কৰোনাৰ বাহক প্ৰতিটো আধাৰ কেন্দ্ৰত অভাৱনীয় ভিৰ দেখা পোৱা গৈছে নিশাৰে পৰা আধাৰ কেন্দ্ৰত দেখা গৈছে ৰাইজৰ ভিৰ গুৱাহাটী পাঠশালাৰ আধাৰ কেন্দ্ৰত আজব ঘটনা পাঠশালাত আঠুৱা তৰি আধাৰ কেন্দ্ৰত শাৰী পাতিছে ৰাইজে গুৱাহাটীৰ লাচিত নগৰৰ আধাৰ কেন্দ্ৰত বিগত কেইবাদিনো ধৰি প্ৰচণ্ড ভিৰ হৈছে কৰোনাৰ সংক্ৰমণকো যি ভয়াৱহতা সেই ভয়াৱহতাকো নেওচি ভিৰ কৰিছে ৰাইজে আধাৰ কাৰ্ড নহলে নাপায় চৰকাৰী আঁচনিৰ সুবিধা এই ভয়তে কৰোনাৰ ভয়কো পাহৰি ৰাইজে আধাৰ কেন্দ্ৰত ভিৰ কৰিছে সংবাদ মাধ্যমত এই বাতৰি প্ৰতিদিনে সম্প্ৰচাৰ হোৱাৰ পিছতো কিন্তু ভিৰ নিয়ন্ত্ৰণৰ বাবে কোনো ধৰণৰ পদক্ষেপ প্ৰশাসনৰ ফালৰ পৰা লোৱা নাই সামাজিক দূৰত্বৰ কোনো নিয়ম নমনাকৈ ৰাইজে ভিৰ কৰাৰ পিছতো চকু মুদি আছে আৰক্ষী প্ৰশাসন আৰু নিউজ 18ত এই বাতৰি আমি ধাৰাবাহিকভাৱে সম্প্ৰচাৰিত কৰিছোঁ তাৰ পিছতে গুৱাহাটী মহানগৰীৰ লাচিত নগৰৰ আধাৰ কেন্দ্ৰত আজি পুৱাৰ ভাগত দেখা গ'ল নিয়োগ কৰা হৈছে নিৰাপত্তাৰক্ষী আৰু এই সন্দৰ্ভত আগবঢ়াইছোঁ গুঞ্জন কলিতাৰ এক প্ৰতিবেদন হয় আধাৰ কাৰ্ড কেন্দ্ৰত নাই কোনো ধৰণৰ সামাজিক দূৰত্বৰ বিধি বিধান নীতি নিয়ম কৰোনা মহামাৰীৰ এই সন্ত্ৰাসৰ মাজতো আধাৰ কাৰ্ড বনাবৰ বাবে এনেধৰণে দীৰ্ঘ সময় ধৰি শাৰী পাতি তেওঁলোকে অপেক্ষা কৰিবলগীয়া হৈছে ৰাতিপুৱাৰ পৰা তেওঁলোকে অপেক্ষা কৰি এনেধৰণে আধাৰ কাৰ্ড বনাবৰ বাবে তেওঁলোকে অপেক্ষা কৰিছে গুৱাহাটী মহানগৰীৰ লাচিত নগৰ স্থিত আধাৰ কেন্দ্ৰত আৰু এনেধৰণে ৰাতিপুৱাৰ পৰা তেওঁলোকে অপেক্ষা কৰিছে আধাৰ কাৰ্ড বিচাৰি তেওঁলোকে আহিছে কোনো যদি বকুৰ পৰা আহিছে কোনো ছয়গাঁও আৰু পলাশবাৰী আদি বিভিন্ন অঞ্চলৰ পৰা আহিছে আপোনালোক ক'ৰ পৰা বকুৰ পৰা সময় ধৰি শাৰী পাতি আছে 7:30 বজাৰ পৰা আছো 7:30টাৰ পৰা কেতিয়া আধাৰ কাৰ্ড পাব কি পাব কিবা জনাইছেনে আপোনালোকক 10:30টাত সময় হ'ব বুলি কৈছে কিন্তু আপোনালোকে জানেই যে কৰোনা মহামাৰী চলি আছে
কিন্তু আপোনালোকেতো শুনিছে ইমান দিনে যে সামাজিক দূৰত্ব সকলোৱে বজাই ৰাখিব লাগিব, এতিয়া আধাৰ কাৰ্ডৰ বাবে আপোনালোকে শাৰী পাতিছে, ইয়াততো দূৰত্ব কোনো ধৰণৰ নাই। হয় ছাৰ, ইয়াত মানুহ বহুত, তাৰ কাৰণে ঠাই অসুবিধা। ঠাইৰ অসুবিধা, আপোনালোকৰ ভয় নালাগে নে কৰোণাৰ কাৰণে? ভয় লাগে, লাগিলেও নিজে নিজে চেভ হ'ব লাগিব অলপ। এতিয়া আপোনালোকেতো ছেফ নাই নিজে নিজে, বেলেগে চাপি চাপি আহে, অকলে কেনেকৈ চেভ হ'ব? বেলেগে চাপি চাপি আহে, গতিকে আপুনি মাস্ক পৰিধান কৰি থাকিলে ভাল হ'ব। আৰু এনেধৰণে তেওঁলোকে অপেক্ষা কৰিছে। আৰু আপুনি ক'ৰ পৰা আছে? আজ্ঞাথুৰিৰ পৰা আহিছোঁ। আজ্ঞাথুৰি, আজ্ঞাথুৰিৰ পৰা। কিমান সময়ৰ পৰা আছে নে? প্ৰায় 2 ঘণ্টামান হ'ল। 2 ঘণ্টামান হ'ল। কৰোণা মহামাৰীৰ সন্ত্ৰাসৰ কথা আপুনিতো শুনিছে, দেখিছে। তাৰপিছত ইয়াত আপোনালোকে আধাৰ কাৰ্ডৰ কাৰণে থিয় দিছে, ইয়াত দেখিছেনে সামাজিক দূৰত্বটো ক'তো নাই? ইয়াক লৈ কিবা ক'ব নেকি যে সামাজিক দূৰত্ব সকলোৱে মানি চলিব? আৰু কি ক'ম আৰু, কোনো ভয় নালাগে নে কৰোণা? নালাগে, হা, ভয় লাগিলে উপায় নাই, এইটোতে ভয় লাগিলে উপায় নাই। গতিকে এয়া তেওঁলোকে অপেক্ষা কৰিছে আৰু এনেধৰণে অপেক্ষা কৰি আছে আধাৰ কেন্দ্ৰসমূহত। আপোনালোক ক'ৰ পৰা আহিছে? চান্দুবিৰ পৰা। কিমান সময়ৰ পৰা আছে লাইন পাতি কেতিয়াৰ পৰা আছে? অলপমান দেৰি হৈছে। দেৰি হ'ল। গতিকে তেওঁলোকে কিছু সময় ধৰি এনেধৰণে শাৰী পাতিছে। আনফালে এনেধৰণে এয়া ভিতৰৰ পৰিৱেশ, বাহিৰত আৰু যথেষ্ট লোক আছে, বাহিৰতো যথেষ্টখিনিয়ে শাৰী পাতিছে। কোলাত কেঁচুৱা লৈ ইয়াত অপেক্ষা কৰি থকা দেখিবলৈ পোৱা গৈছে আধাৰ কাৰ্ডৰ বাবে। কিন্তু কোনো ধৰণৰ ইয়াত বয়সীয়াল মানুহো আছে, কম বয়সীয়া ল'ৰা ছোৱালীও আছে, কিন্তু সামাজিক দূৰত্বহে ইয়াত দেখিবলৈ পোৱা যোৱা নাই। এগৰাকী অভিভাৱক আছে, তেওঁ কোলাত কেঁচুৱা লৈ তেওঁ অপেক্ষা কৰিছে আধাৰ কাৰ্ডৰ বাবে। আৰু এয়া দৃশ্য মই দেখুৱাইছোঁ যে সামাজিক দূৰত্ব বা কৰোণাৰ কোনো ধৰণৰ বিধি বিধান নীতি নিয়ম কোনো ধৰণৰ ইয়াত পালন কৰা হোৱা নাই। বিগত 2টা দিন ধৰি নিউজ 18 এই দৃশ্যৰ আজি আমি দেখুৱাই আছোঁ। এই আধাৰ কেন্দ্ৰটোত বুলিয়েই নহয়, গুৱাহাটী মহানগৰীত বুলিয়েই নহয়, আন আন প্ৰান্ততো কেনেধৰণৰ অৱস্থা হৈছে সেই দৃশ্য দেখুৱাইছোঁ। আপুনি কেতিয়াৰ পৰা লাইন পাতি আছে? 6টা মানৰ পৰা আহিছোঁ। 6টা মানৰ পৰা। লগত লৈ আহিছে? লৈ আহিছোঁ আৰু কইনা আছে আমাৰ। এতিয়া দেখিছে যে ইয়াত বয়সীয়াল মানুহো আছে, শিশুও আপুনি লৈ আহিছে, মাস্ক আপুনি পৰিধান কৰা নাই। কৰোণাৰ ভয় নাই নে আপোনালোকৰ? হয়তো আছে, মাস্কটো আছে, মই লগোৱা নাই তাৰমানে। লগোৱা নাই। গতিকে এয়া দেখিবলৈ পোৱা গৈছে যে আধাৰ কেন্দ্ৰত এনেধৰণৰ পৰিস্থিতি পৰিৱেশ ইয়াত উদ্ভৱ হৈছে, কিন্তু এই পৰিস্থিতি পৰিৱেশ নিয়ন্ত্ৰণত চূড়ান্তভাৱে ব্যৰ্থ হৈছে মহানগৰ আৰক্ষী। আৰু এয়া গুৱাহাটীৰ আধাৰ কেন্দ্ৰৰ পৰিৱেশ দেখুৱালো। আৰু পাঠশালাৰ আধাৰ কেন্দ্ৰত আজব ঘটনা। আঁঠুৱা তৰি নিশাৰে পৰা শাৰী পাতিছে ৰাইজে, যিকোনো প্ৰকাৰে আধাৰ কাৰ্ড লাগে। নিশা 8 বজাৰ পৰা পৰৱৰ্তী দিনলৈ দুখীয়াৰ এই সংগ্ৰাম। আধাৰ কাৰ্ডৰ বাবে নিশাৰে পৰা শাৰী পাতিছে বৃদ্ধ লোকে। পঞ্চায়তৰ সদস্যই হেনো কৈছে ঘৰ পাবলৈ আধাৰ কাৰ্ড লাগিব। চৰকাৰী দুখীয়াক ঘৰ দিব বুলি হেঁপাহেৰে বাট চাইছে এইসমূহ পৰিয়ালে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অতিৰিক্ত তালিকাত নাম থকা পৰিয়ালৰ হিতাধিকাৰীৰ বাবে এতিয়া জৰুৰী হৈ পৰিছে আধাৰ নম্বৰ। প্ৰতিদিনে মাথো 15খনকৈহে আধাৰ যোগান ধৰিবলৈ সক্ষম হৈছে। আৰু তেনে পৰিৱেশত আধাৰ কাৰ্ড বিচাৰি দুখীয়া পৰিয়ালে হাবাথুৰি খাইছে, যাৰ বাবে আধাৰ কাৰ্ডৰ কাৰ্যালয়ত দীৰ্ঘ শাৰী পাতিছে দুখীয়া লোকে। এদিনত মাত্ৰ 15জনকহে দিয়া বিমুখ হৈ ঘৰলৈ উভতিবলগীয়া হৈছে। আৰু নিশা 8 বজাৰ পৰা পুৱা কাৰ্যালয় খোলালৈকে এনেদৰে আঁঠুৱা টানি বহি ৰৈছে কাৰ্যালয়ৰ বাৰাণ্ডাত। দুখীয়া পৰিয়ালৰ এইসকল বয়োজ্যেষ্ঠ লোকৰ আশা যে এনে কষ্টৰ পৰিণতিত তেওঁলোকে আধাৰ কাৰ্ড বনাব পাৰিব, তাৰ পিছতে তেওঁলোকে লাভ কৰিব সকলো চৰকাৰী সা সুবিধা। এই সন্দৰ্ভত আগবঢ়াইছোঁ ধ্ৰুৱজ্যোতি তালুকদাৰৰ এক প্ৰতিবেদন। পাঠশালা যি আধাৰ কেন্দ্ৰ, প্ৰগতি সংঘৰ বাকৰিত থকা পাঠশালা নগৰৰ মাজমজিয়াত যে আধাৰ কেন্দ্ৰ স্থাপন কৰা হৈছিলে, আধাৰ কেন্দ্ৰত উপস্থিত আছোঁ। আৰু আমি নিশাৰ ভাগত দেখুৱাইছিলোঁ, নিশা 11 বজাৰ পৰা ইয়াত যি আঁঠুৱা তৰি কেইবাগৰাকীও ব্যক্তি ইয়াত নিশাৰ পৰাই শাৰী পাতি আছিলে। আৰু এতিয়া দেখিবলৈ পোৱা গৈছে এতিয়া 9 বাজিছে আৰু এয়া 9 বজাৰ দৃশ্য। এই আধাৰ কেন্দ্ৰৰ সন্মুখত এনেদৰে পুৰুষ মহিলাকে ধৰি কেইবাজনো বৃদ্ধ লোক ইতিমধ্যে শাৰী পাতি আছে। কাৰণ কিয়নো এই আধাৰ কেন্দ্ৰটোত 10 গৰাকীৰ পৰা 15 গৰাকীৰ ক্ষেত্ৰতহে আধাৰ কাৰ্ড দি থকা হৈছে, যাৰ ফলত এনেদৰে ভিৰ পৰিলক্ষিত হৈছে। আৰু আমি যি নিশাৰ ভাগত যি ব্যক্তি আছিল তেওঁলোকৰ পৰা জানিব বিচাৰিম। দাদা, আপুনি ৰাতি নিশাটো ইয়াত কটাইছে, হয়, কি কয়? এতিয়া নিশাটো আমি কটাব লগা হৈছে মানে আধাৰ কাৰ্ডৰ কাৰণে, যাৰ মানে 10খন বা 15খনৰ পৰা নিদিয়াৰ ফলত আমি মানে লাইনত ডেইলি 3-4 দিন ঘূৰি গৈছোঁ। উপায় নাই, আমি আঁঠুৱা টানি থাকিব লগা হৈছে। কিমানজন ব্যক্তি আছিল আপোনালোকৰ? আমি 8জন আছিলোঁ।
হয় নিশাৰ ভাগত 8গৰাকী ব্যক্তিয়ে ইয়াত নিশা 8 বজাৰ পৰা ইয়াত আঁঠুৱা তৰি ইয়াত ৰখি আছিলে আৰু এতিয়া ৰাতিপুৱা 9 বাজিছে আৰু 9 বজাৰ সময়ত দেখিবলৈ পাইছোঁ এইসকল ব্যক্তি ইয়াত আছে আৰু এজন ব্যক্তিৰ সৈতে পৰা জানিব বিচাৰিম যে দাদা এই যিটো সমস্যা হৈছে আধাৰ কাৰ্ডক লৈ কি কাৰণে হৈছে এনেকুৱা সমস্যা কি কাৰণে এইটো আপোনালোকে এওঁলোকে দি আছে তাৰমানে 10-15 জনকে দি আছে বেছিকৈ দিলে ইমান সমস্যা নহয় এইটো সেইকাৰণে আমি 8টা বজাত পৰা লাইন পাতি আছোঁ ইয়াতে নিশাটো আপুনিও আছিল নেকি ময়ো আছোঁ মই 8টাত আহিছোঁ ইয়াতে ৰাতি 8টা বজাত আহিছোঁ কিমানজন আছিল আপোনালোকে আমি 8-10জন মান আছিলোঁ এই যিটো আধাৰ কাৰ্ডটো কি কাৰণে প্ৰয়োজন হৈছে আপোনালোকে এইবিলাক যিবিলাক চৰকাৰী ঘৰ দিছে তাৰ কাৰণে লাগে বুলি কৈছে কোনে গাঁও পঞ্চায়তৰ পৰা কৈছে গাঁও পঞ্চায়তৰ কোনে কৈছে মেম্বাৰবিলাকে কৈছে মেম্বাৰে কৈছে হয় যি পঞ্চায়তৰ যিবিলাক সদস্য জনপ্ৰতিনিধি তেওঁলোকে কৈছে যে যিসমূহ ঘৰ এই ঘৰসমূহ দিবলৈ হ'লে যি চৰকাৰী গৃহ পাব এই গৃহৰ কাৰণে আধাৰ কাৰ্ডৰ প্ৰয়োজন হৈছে আৰু আধাৰ কাৰ্ডৰ কাৰণে এনেদৰে অকল পাঠশালাতে নহয় সমগ্ৰ ৰাজ্যজুৰি এনেকুৱা ভিৰ পৰিলক্ষিত হৈছে এগৰাকী মহিলা আছে বাইদেউ ক'ৰ পৰা আহিছে মুগুৰীয়াৰ পৰা আজি আহিছে নে আগতে হৈছিল ৰাতি হৈছে ৰাতি কেইটা বজাত আহিছে আপোনালোকে ৰাতি 11টা বজাত নিশা 11 বজাত আহিছে আপোনাৰ 11টাৰ পৰা ইয়াতে আছে এতিয়া আছিলে আধাৰ কাৰ্ড পাবনে আজি আজি দি যদি ভগৱানে কোনে আহিব দিছে ইয়াত আপোনাক মোৰ 40জন আধাৰ দিছোঁ বডি এইগৰাকীয়ে কৈছে যে ভগৱানে দিলেহে তেওঁ পাব কাৰণ ইমান দিন তেওঁ ইয়াত বহুদিন আহিছে আহি আজিলৈকে আধাৰ কাৰ্ড পোৱা নাই নোপোৱাৰ কাৰণে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে আৰু এগৰাকী মহিলা আছে তেওঁৰ পৰা জানিব বাইদেউ ক'ৰ পৰা আহিছে আমি হাগুৰি ঘৰ পৰা আহিছোঁ কি কাৰণে আহিছে আধাৰ কাৰ্ডৰ কাৰণে কৈছে আমাৰ ঘৰ আহিছে ঘৰৰ কাৰণে মেম্বাৰে কৈছে ঘূৰি যাব ঘৰ ঘূৰি যাব বুলি কৈছে আধাৰ কাৰ্ড বনাব কিমান দিনৰ ভিতৰত বনাব দিছে আমাক কৈছে এসপ্তাহৰ ভিতৰত বনাব দিছে কিমান দিন আহিলে আপুনি ইয়াত 2 দিন আহি ঘূৰিয়ে গ'লোঁ কাল আজি নিশা 1টা বজাত আহিছোঁ নিশা 1 বজাৰ পৰা আপুনি ইয়াত আছে আছোঁ আৰু আপোনাৰ এই যি আধাৰ কাৰ্ড এই আধাৰ কাৰ্ড নাহিলে কি ঘৰ ঘূৰি যাব বুলি কৈছে নেকি কৈছে ঘূৰি যাব বুলি কৈছে কোন পঞ্চায়ত আপোনাৰ আমাৰ মুগুৰীয়া পঞ্চায়ত হয় ইতিমধ্যে যিসকল পঞ্চায়ত নিৰ্বাচিত প্ৰতিনিধি বা সদস্য তেওঁলোকে কৈছে আধাৰ কাৰ্ড নহ'লে যি গৃহ চৰকাৰী গৃহ এই ঘূৰি যাব বুলি কৈছে যাৰ ফলত এনেদৰে মহিলাসকলে নিশাটো ইয়াত পুৰুষৰ লগতে কেইবাগৰাকী মহিলা নিশা আৰু ইফালে জুৰিয়া উন্নয়ন খণ্ডত নিশা উত্তপ্ত পৰিস্থিতি জুৰিয়াৰ মুকুন্দ আটি মেলেঙা ধিং পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰকাশ কৰাৰ পিছত ধিং ৰাজহ চক্ৰ বিষয়ৰ ভূমিকা কেন্দ্ৰ কৰি ৱাৰ্ড সদস্য উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে লগতে বহু সময় আবদ্ধ কৰি ৰাখে ধিং ৰাজহ চক্ৰ বিষয়া অজিত কুমাৰ শৰ্মা উন্নয়ন খণ্ডটোৰ অন্তৰ্গত মুকুন্দ আটি মেলেকা ধিং পঞ্চায়তৰ সভানেত্ৰী আসিফা বেগমে দীৰ্ঘদিন ধৰি পঞ্চায়তটোত চলাই অহা লুণ্ঠনক লৈ ক্ষুব্ধ পঞ্চায়তটোৰ 8জনকৈ ৱাৰ্ড সদস্যই সভানেত্ৰীগৰাকীৰ বিৰুদ্ধে অনাস্থা প্ৰকাশ কৰে জুৰিয়া খণ্ড উন্নয়ন বিষয়া আলতাফ হুছেইনক পত্ৰ প্ৰদান কৰাৰ লগতে নগাঁও জিলা উপায়ুক্তকো দাবী পত্ৰ প্ৰেৰণ কৰে পিছত বিষয়টো মীমাংসাৰ বাবে জিলা উপায়ুক্তগৰাকীয়ে ধিং ৰাজহ চক্ৰ বিষয়াক দায়িত্ব দি যোৱা 24 আগষ্টত বিষয়টোৰ ওপৰত আলোচনা কৰিবলৈ নিৰ্দেশ দিয়ে অভিযোগ মতে ৰাজনৈতিক হেঁচাত অতি কৌশলেৰে ৰাজহ চক্ৰ বিষয়া অজিত শৰ্মাই ৱাৰ্ড সদস্যসকলক ভুলকৈ বুজাই সভানেত্ৰীগৰাকীৰ বিৰুদ্ধে ভোটাধিকাৰ সাব্যস্ত কৰাত সভানেত্ৰীগৰাকী জয়ী হয় আৰু ইয়াকে লৈ ৱাৰ্ড সদস্যসকলে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে ৰাজহ চক্ৰ বিষয়াগৰাকীক বহু সময় ধৰি আবদ্ধ কৰি ৰাখে আমি অনাস্থা প্ৰস্তাৱৰ বিষয়ত আমি ভোটদান গ্ৰহণ কৰিছিলোঁ অনাস্থা প্ৰস্তাৱৰ বিপক্ষে 10টা ভোট পৰিছে গতিকে অনাস্থা প্ৰস্তাৱটো নাকচ এটা অভিযোগ উঠিছে আপোনালোকে কিবা এটা ডুপ্লিকেট যদি তেওঁলোকে অভিযোগ উঠিছে সেইটো তেওঁলোকে উদ্ধৰ্তন কৰ্তৃপক্ষক তেখেতসকলে আপুনি অনাস্থা প্ৰস্তাৱ তুলি ল'বলৈ সদস্যসকলক হেঁচা প্ৰয়োগ কৰিছে বুলি সদস্যসকলে মই কোনো ধৰণৰ হেঁচা প্ৰয়োগ কৰা নাই আমি নিয়ম উদ্দেশ্য বিৰতিৰ পাছত আপুনি চাই আছে বিয়লিৰ হেডলাইন্স ক্ৰিকেটৰ ইতিহাসত এক অনন্য গৌৰৱৰ অধিকাৰী হ'ল ইংলেণ্ডৰ বেগী বলাৰ জেমছ এণ্ডাৰছন 600 উইকেট দখল কৰা বিশ্বৰ প্ৰথমগৰাকী বেগী বলাৰ বিৰল অভিলেখৰ গৰাকী হ'ল জেমছ এণ্ডাৰছন বহু কিংবদন্তি বেগী বলাৰেও স্পৰ্শ কৰিব নোৱাৰা ঈৰ্ষণীয় গৌৰৱৰ অধিকাৰী হ'ল এণ্ডাৰছন মঙলবাৰে পাকিস্তানৰ বিৰুদ্ধে চলি থকা টেষ্ট মেচত এণ্ডাৰছনে ৰচিলে এই অভিলেখ পাক অধিনায়ক আজহাৰ আলীক আউট কৰি অনন্য কৃতিত্বৰ অধিকাৰী হ'ল এণ্ডাৰছন ক্ৰিকেটত 600 উইকেট দখল কৰা এণ্ডাৰছন হৈছে চতুৰ্থজন বলাৰ এণ্ডাৰছনৰ আগত আছে শ্ৰীলংকাৰ মুথায়া মুৰলীধৰন অষ্ট্ৰেলিয়াৰ চেনৱান আৰু ভাৰতৰ অনুল কুম্বলে কিন্তু এই তিনিওগৰাকী হৈছে স্পিনাৰ
উল্লেখ কৰিব পাৰি যে 2003 চনত টেষ্ট ক্ৰিকেটত আৰু 2002 চনত এদিনীয়া ক্ৰিকেটত অভিষেক ঘটাইছিল এণ্ডাৰছনে। এই পৰ্যন্ত 156খন টেষ্টত 600 উইকেট আৰু 194খন এদিনীয়াত 269 উইকেট দখল কৰিছে এণ্ডাৰছনে। 2018 চনতে মেকগ্ৰাথৰ দখলত থকা বিশ্বৰ সৰ্বাধিক উইকেট দখল কৰা বেগী বলাৰ অভিলেখ ভংগ কৰিছিল এণ্ডাৰছনে। ভাৰতৰ বিৰুদ্ধে এখন টেষ্টত 564 সংখ্যক উইকেট দখল কৰি মেকগ্ৰাথৰ 563টা উইকেটৰ অভিলেখ এণ্ডাৰছনে ভংগ কৰিছিল। 38 বছৰীয়া এণ্ডাৰছনৰ এই বিৰল অভিলেখৰ পিছতে বিশ্বজুৰি সকলোৱে শুভেচ্ছা জনাইছে। উঠিছো পুনৰ ৰাজ্যৰ খবৰলৈ। ৰাজ্যত পুনৰ ৰন্ধন গেছৰ চিলিণ্ডাৰ নাটনি হোৱাৰ পূৰ্ণ সম্ভাৱনা। কাইলৈৰ পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব উত্তৰ পূবৰ আটাইকেইটা ৰন্ধন গেছৰ চিলিণ্ডাৰ প্ৰকল্প। এই প্ৰকল্পসমূহ হৈছে ক্ৰমে নৰ্থ গুৱাহাটী ৰন্ধন গেছ প্ৰকল্প, বঙাইগাঁও ৰন্ধন গেছ প্ৰকল্প, মিৰ্জা ৰন্ধন গেছ প্ৰকল্প, গোপানাৰী ৰন্ধন গেছ প্ৰকল্প, তিনিচুকীয়া ৰন্ধন গেছ প্ৰকল্প, দুলিয়াজান ৰন্ধন গেছ প্ৰকল্প, চেকমাই ৰন্ধন গেছ প্ৰকল্প, ডিমাপুৰ ৰন্ধন গেছ চিলিণ্ডাৰ প্ৰকল্প আৰু ত্ৰিপুৰা ৰন্ধন গেছ প্ৰকল্প। নৰ্থ ইষ্ট পেক্ট LPG ট্ৰেন্সপৰ্টাৰ এছ'চিয়েশ্যনৰ বিভিন্ন দাবীত এই ধৰ্মঘট। IOCৰ নিবিদা আহ্বানৰ কাৰ্যালয় গুৱাহাটীৰ পৰা কলকাতালৈ উঠাই নিবলৈ কৰা ষড়যন্ত্ৰৰ বিৰুদ্ধে এই প্ৰতিবাদ। লগতে IOCৰ কৰ্তৃপক্ষই নিবিদাত পূৰ্ব লাভাংশৰ হাৰ কমাই দি থলুৱাক বঞ্চিত কৰি বণিক গোষ্ঠীক ৰঙা দলিচা পাৰি দিয়া কাৰ্যৰ বিৰুদ্ধে ধৰ্মঘটত বহিল LPG ট্ৰেন্সপৰ্টাৰ এছ'চিয়েশ্যন। তিনিচুকীয়া জিলাৰ ডুমডুমা চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ডাইচাজান ৰাইজৰ উত্তাল প্ৰতিবাদ। ৰূপাই চাইডিং পথত দুৰ্ঘটনাত পতিত হৈ ডিব্ৰুগড় মেডিকেল কলেজত মৃত্যু হোৱাৰ পাছত মৃত ব্যক্তিজনক চিকিৎসকে কৰোনা পজিটিভ বুলি কৈ পৰিয়ালৰ লোকক সমজাই নিদিয়াৰ অভিযোগ। যোৱা 23 আগষ্টত বাইক দুৰ্ঘটনাগ্ৰস্ত হৈ চিকিৎসাধীন হৈছিল ডাইচাজানৰ নিবাসী শচীন চাওৰা নামৰ ব্যক্তিজন। কিন্তু হস্পিটেলত মৃত্যুৰ পিছত কৰোনা হোৱাৰ অজুহাতত মৃতদেহ সমজাই নিদিয়াক লৈ বাগিচাখনৰ পুৰুষ মহিলা সকলো ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে। শচীন চাওৰা নামৰ ব্যক্তিজনক সোমবাৰ দিনাখন তেওঁ এক্সিডেণ্ট হৈ তেওঁক ডুমডুমা মেডিকেলত ভৰ্তি কৰা হৈছিল। তাৰ পৰা ৰেফাৰ কৰা হ'ল আপোনাৰ তিনিচুকীয়া চিকিৎসালয়, তিনিচুকীয়াৰ পৰা ৰেফাৰ কৰা হ'ল ডিব্ৰুগড় চিকিৎসালয়। তাত গৈ পেলাই আমি শুনিব পাইছোঁ তেওঁক উচিত মানৰ যি ট্ৰিটমেণ্ট কৰি চিকিৎসা পাব লাগে সেই চিকিৎসা প্ৰদান নকৰি তেওঁক ক'ভিড চেণ্টাৰত সোমাই তেওঁ ক'ভিড পজিটিভ বুলি ঘোষণা কৰি তেওঁৰ মৃতদেহ এতিয়ালৈকে আনিবলৈ দিয়া নাই। তো চাহ শ্ৰমিকৰ লগত কিয় এনেকুৱা হেতালি খেলি আছে স্বাস্থ্য বিভাগে, তাক আমি আজি এই মঞ্চৰ পৰা সকীয়াই দিব বিচাৰিছোঁ। অন্যথা কিন্তু আৰু বিয়লি হেডলাইন্সত পুনৰ সময় হৈছে খন্তেক বিৰতিৰ।